দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰৰ ৩ নং ৱাৰ্ড ফুকন নগৰৰ অন্যান্য দেৱী নামৰ এজনী 6 বছৰীয়া কণমানি স্নায়ুজনিত এক জটিল ৰোগত আক্ৰান্ত। দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়ালটোৱে চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে। চৰকাৰী কোনো আঁচনিৰ সুবিধাও আজিলৈকে পোৱা নাই। বিশেষকৈ অৰুণোদয় বা ৰেচন কাৰ্ডখনো আজিলৈকে পোৱা নাই। দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা হৃদয়বান লোকৰ পৰা চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। অকণমানিজনীৰ পিতৃ সঞ্জয় দেৱ শৰ্মা আৰু মাতৃ জোনমণি দেৱী। কণমানিজনীৰ পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দেৰগাঁও সমষ্টিৰ স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে হৃদয়বান কোনো সদাশয় ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। আপোনালোকে ষ্টেট বেংক অৱ ইণ্ডিয়া দেৰগাঁও শাখাৰ একাউণ্ট নাম্বাৰ 4231959158ত সহায় আগবঢ়াব পাৰিব। নমস্কাৰ, মোৰ নামটো জোনমণি দেৱী আৰু মই দেৰগাঁও ৩ নং ৱাৰ্ডৰ মানুহ হয়। আৰু এই ছোৱালী মই ১.৫ বছৰৰ পৰা মই গম পাইছোঁ যে তাই অলপ প্ৰব্লেম হৈছে বুলি। মই বহুত ডক্টৰৰ লগত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ঘূৰি ফুৰিছোঁ আৰু এওঁ হাজিৰা কাম কৰে আৰু এদিন কাম কৰিবলৈ গ'লে 2 দিন নথকাকৈ থাকে। আৰু মোৰ ল'ৰা ছোৱালী আৰু 2টা আছে, পঢ়িব লাগে, পঢ়া শুনাও লাগে খৰচ পাতি। আৰু আমাৰ ঘৰত বহুত অকণমান দিগদাৰ হয়। ছোৱালীজনী দৰৱ পাতি কিনিবলৈও দিগদাৰ হয়। এটা দৰৱৰ দাম 1250 টকা, 1300 টকা। সেইখিনিও আমি এটা যদি কিবা সুবিধা পাওঁ, তেনেকুৱাকৈ যদি কোনোবাই বিচাৰে আমাক সহায় কৰিব পাৰে, সহায় কৰিব লাগে। মই ৰেচন কাৰ্ড 5 বছৰৰ আগতে মই অনলাইন কৰিছিলোঁ। সেই কাৰ্ডখনত মোৰ নামটো আছে। আৰু পৌৰসভা যেতিয়া মই চেপ্লাই অফিচলৈ যাওঁ, মোক কয় কি আপোনাৰ নামত এনেকুৱা হৈ আছে। আৰু এগৰাকী মোক তেওঁলোকে ফোন কৰিছিলে গোলাঘাটলৈ যোৱা মাহৰ 2 তাৰিখৰ দিনাখনি। তেতিয়া যাওঁতে মোৰ তাত অলৰেডি মোৰ নামত হৈ আছে বুলি, ৰিচু হৈ আছে বুলি দেখাইছে। তাৰ আগত মই বহুতবাৰ গৈছিলোঁ গোলাঘাটলৈ। তেতিয়া মোৰ কাৰ্ডখন নাই বুলি কৈছিলে, তাত একো ডকুমেণ্টছ নাই বুলি কৈছিলে। তাৰ তলত 2 তাৰিখৰ দিনাখনি যাওঁতে মোৰ কিয় কাৰণে ওলালে মই নাজানো। আৰু আপোনাৰ নামত 5 বছৰ আগৰ পৰাই ৰিনিউ হৈ আছে বুলি ওলাইছে। মই তেওঁলোকক সুধিছিলোঁ যে মোৰ ৰেচন কাৰ্ডখন আপোনালোকে মোক নাম্বাৰটো হ'লেও দিয়ক, মোৰ দোকানী মানুহে খুজিছে। তেওঁলোকে ক'লে আপুনি বোলে জিন্দাগী ভয় বোলে আপুনি কাৰ্ডখন নকটালে আপুনি কাৰ্ড নাপায়, মোক তেনেকৈ ক'লে। আৰু সেই বাইদেউজনীৰ নাম মুন্মি বুলি গম পাইছোঁ মই অৰুণোদয় নাপাওঁ। আৰু অৰুণোদয়ৰ কাৰণে যোৱা শুকুৰবাৰে দিনাখনি মোক মাতি লৈ গৈছিলে তেওঁলোকে। মাতি লৈ যোৱাৰ পিছত তেওঁ কৈছে কি আপুনি ৰেচন কাৰ্ড নহ'লে কিয় আপুনি অৰুণোদয় ফৰ্ম বিচাৰি আহিছে, আপুনি এতিয়া সোনকালে ঘৰলৈ যাওক। মোক তেনেকৈ কৰি পেলাই পঠিয়াই দিছে। হয়, আমি ভাড়া থাকোঁ। ছোৱালীজনী ট্ৰিটমেণ্টৰ কাৰণে আমি ঘৰৰ পৰা বহুত দিন হৈছে, কাম বনৰ তাত অসুবিধা হয়। ইয়াত আহি পেলাই আমি এনেকৈ চলিবলগীয়া হৈছে। মই এইটোৱে কৰিছোঁ, স্বাস্থ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাকো মই আগতো যোগাযোগ কৰিছিলোঁ। মই দেৰগাঁও আহোঁতে তেওঁকো পাইছিলোঁ, তেওঁকো যোগাযোগ কৰিছিলোঁ। তেওঁ আজিলৈকে আমাক একো সুবিধা কৰি নিদিলে। আৰু আমাৰ দেৰগাঁও বিধায়ককো অনুৰোধ কৰিছোঁ যে আমাক আহি অকণমান কিবা সহায় কৰক বুলি ভাবিছোঁ আমি। এইটো 3 নং ৱাৰ্ডৰ হয়। আৰু এইখন দেৰগাঁও ফুকন নগৰ পৰে। মইতো হাজিৰা কাম কৰোঁ আৰু মই সন্তানলৈ এইটো স্বাস্থ্যমন্ত্ৰী জনাওঁ যে এইটো মোক কিবা এটা সুবিধা কৰি দিয়ে জানো। দিন কাম হ'লে 4 দিন কামলৈ যাব নোৱাৰে। তেওঁ গা বেছি বেয়া হৈ থাকে। মেডিচিন তেওঁক সদায় লাগে, ডেইলি লাগে এটা। কিন্তু তেওঁ দিনত ভাল দেখালে নহ'ব, ৰাতি থাকিব নোৱাৰে বিষৰ কোবত। কাম কৰিবলৈ এদিন গ'লে 4 দিন যাব নোৱাৰে। আৰু তেওঁ মেডিচিনো মই ল'ব পৰা নাই। এটা মেডিচিনৰ দাম 1250 টকা। আৰু তেনেকৈ হ'লে বহুতখিনি টাইম মেডিচিন কিনিবলগীয়া হয়। এতিয়া অলপ দিনৰ আগত মই ডক্টৰক দেখাইছিলোঁ, ছোৱালী চিটি স্কেন কৰিব লাগে, MRI কৰিব লাগে বুলি তেওঁ লিখি দিছিলে। মই আজিলৈকে ব্যৱস্থা কৰি ল'ব পৰা নাই। তেওঁক মই আজি কৈছিলে চেকআপত তুমি ছোৱালীজনী লৈ আহা। মই কেনেকৈ যাম? মই বাকীখিনি কাম কৰাই নাই। সেইদিনাখনি আহিছে কিয় অনা নাই বুলি সুধিছে। মই কৈছোঁ যে MRI কৰিব পৰা নাই, মই চিটি স্কেন কৰিবই পৰা নাই ছাৰ। আপুনি কিবা এটা ব্যৱস্থা কৰি পেলাই ছোৱালীজনীক দেখাওকচোন, কিবা এটা হওক, ভাল হওক। তেওঁলোকে মোক তেনেকৈ কৈছে। কিন্তু ওচৰ চুবুৰীয়া মানুহক কাক ক'ম, কোনে দিব মোক? 5 টকা এটা বিচাৰিলেও কোনো সহায় কৰিবলৈ নাই। ফোন কৰিলেও কয় কি পইচাৰ কাৰণে ফোন কৰ নেকি তহঁতি, তেনেকুৱা কথাবোৰ কিছু। কিয় লৈ আহা বোলে, এনেকুৱা ল'ৰা ছোৱালী লৈ আহিবই নালাগে। তাই ইমান গা বেয়া থাকে,
কেলৈ আনিব লাগে, থৈ আহিব লাগে। মই তেতিয়া কৈছোঁ যে কেনেকৈ মই থৈ আহিম, মোৰ ঘৰতো বেলেগ মানুহ নাই, মানুহজন কামলৈ যায়, ছোৱালীজনী স্কুল যায়, তাই এইবাৰ মেট্ৰিক দিব, আৰু ল'ৰাটোক কাম কৰিবলৈও যায়, পঢ়িবলৈও লাগে ল'ৰাক, মই কোনফালে কৰিম, তাইকতো নিবই লাগিব লগতে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।